ভালো নিস্তার নাহি তো কইতে আছে ও দেখো ভাতি ও বীর দুর্দু ধন আমরা পুরা ঠিক নেই এই গরুরে সামনে দুপুরে সকালে দুধে খা দুধ মিলি পড়ে আছে আমরা দুধে দিতে খাওনা কো দরকার পর পুলিশে মাটিয়ে সকল যদি দিলে না এই বরফা অলপ কেনে ধরিব লাগে ও মই বনাই দিয়া ওই তাকই খালটো লৈ ওই মাগৈ পিপৰা গিটা আয়ু কমাই গৈ আকৌ এই যে বাৰীতে একেখিনি আছে আৰু খালি সুখ হৈ দি তেতিয়া গম পাবি দুখ লাগে কামটা তো এই কাছৰ কিখন চলাই এই বুঢ়া জীৱকিটা এই গাড়ী ভাবছা পছলি গইন বীৰ গৌৰ ৰজাৰে কইছে মানে কথা কলাম নে নতুন বাইকটো চেহেৰা চাপ কৈছে নে ও ৰাম কইলো সে ঘৰত কোনো নাই নেকি দেনিলা ৰ বাপেকে ঘৰটিকে বজাই ৰ এই পেণ্টুকা শান্তি নাই নতুন বাইকটো চেহেৰা চাপ কৈছে নে ও রাম কইলো এই হাতে মানে মুখ সারাত পেলালে দে পিতাই আজি মুখ পাবো এই হমা কোন কাট সংদারে দিয়া সি জানি সব করে ধরা yes ওজু তাবু ও রামচন্দ্র সপরে রহনা ইসকে উলাঘা ই হাত গুণ পাসা ও পারি রামচন্দ্র আগত এই আপনার গতি একদম রামচন্দ্র আগত ঘর ঘৰাই গাই আমাৰ নামঘৰত যেনেকৈ ৰামচন্দ্ৰ আগত হনুমানে যেনেকৈ গাই দিছিল মই তেনেকৈ গাই পাৰি পাৰি এই প্ৰভু ক'ত বসি মই ভুলিলো নহয় ও রাম কইলো এই ফলে ফটাপ বে যে ফলে কোন পকৰি যায় মাজত মই কোন কি ও রাম কইলো ও রাম কইলো ইমান হৰণ মাৰিছো ইমান চিঞৰিছো বুলু ও রাম আপুনি কিছুমান কথা নেজানে নে ইমান ডাঙৰ মানুহজনী নাম মই কেনেকৈ লওঁ হয়নে নহয় কিন্তু মই ৰামচন্দ্ৰ খুৰাৰ নাম জানো কাৰণে আপোনাক ৰাম
এখন দিবলৈহে আহিছিলোঁ এইখন ল কিবা এটা আছে অযোধ্যাপুৰ ৰামচন্দ্ৰ চাকৰি কৰা Keleng, 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 keleng. Robo, itu ringtone, nutun mobile. Robo, berubah mobile. Hello? Siapa lagi sih? Apa ya? Kemana lagi sih? Ọযোধ্যাপুৰ? কৈ আছা? বগা বগা লেচু তলত কি কৰিছ চুমু ভিতৰত চলাইছ মই গৈ আছো নতুন বাইক বাইৰি ওলাই দিম বাপেকে আজিৰ পৰা মই সকলোৱে গুৰুজনাৰ সৃষ্টি মই সকলোৱে মাইকী মানুহৰ পেটত কথা নৰয় শুনিবি দে ধৰ ধৰ অস্ত নকৰি বিলম্ব নহয় দাইটি মোৰ সমস্যাটো বুজাচোন যিহে লীলা প্ৰভু গান ভাল ভাল কৰ বুলি মই ওচৰলৈ নামখন দিবলৈ আহিছো আৰু দাইটি ঘৰৰ সেৱা পানী বেয়া কি সেৱা পানী বেয়া হ'ব দে তোৰ মনটো ভাল লাগি যাব ফুলটো লৈ আনাচোন একদম জমদগ্নি হৈ জমদগ্নি নহয় বিশ্বমিত্ৰ তই এবাৰ অযোধ্যা বিজয়া নাটখনত বিশ্বমিত্ৰ বোৱাৰী ফুলটো লৈ আনা Krishna
ইয়ে খোলা তোহে দেখো হ'ব দে মই চাওঁকে আওৰাম তই ফটোকৈ প্ৰৱেশন কৰচোন দে বোলে কি খাও দাইটি এই মোৰ চেৰাটো ঘৰত আপোনাৰ দৰে এই অযোধ্যাপুৰত থকা বৰ বান্ধে এইবোৰ কিহৰ খিকি দাঁতৰ চেপ হৈছে ডাঙৰ খিকি ডাঙৰ কি হ'ল ডাঙৰ খিকি ডাঙৰ এইটো কি কথা ডাঙৰ কি খাওঁদা খোলাটো নহ'ব নহয় এনেকে কৰিব লাগিব ঠিক কৰিব লাগিব আকৌ কোঠাখন আনচোন যা এইটো মই ঠিক কৰি আছো কিবা এটা বুজা দাইটি ক'ত গলি কোঠাখন আহি এইটো মই কাটি দুচাও কৰোঁ কৃষ্ণ বাপেৰ বয়সত বায়নত ফালি পাই কি কৰিব নাই ৰামচন্দ্ৰ প্ৰভু কি আজি লীলা মই আপোনাক কটাৰ কথা কোৱা নাই নহয় মই ফুলটো কটাৰ কথাহে কৈছো ক'ত সোমাই আছ ওলাই আজি সকলো বস্তু কাটি মই সেৱাও কৰিম এই লক্ষী নথকা কিৰিহাতে মই দেখাও ভাতৰ দাইটি বোলে মাইকী মানুহৰ পেটত কথা নৰয় আৰু মাইকী মানুহৰ মহিমা বুজিব পৰা বৰ টান বৰ টান মাৰ বাপে ৰাম হলে ৰমলা বাপেৰে ঘৰত যি কৰিলি ইয়াত কাউৰীৰ দৰে ৰমলীয়া থাকিব নালাগে ঘৰৰ মানুহখিনি মৰি ভূত নহয় কি দেৱতা হ'ব নেকি কিবা এটা লাগিল চাউলখিনি কিয় দলিয়ালি মই দলিওৱা নাই এই ফুলকখনিজনীয়ে দলিয়াইছে এইটো মানুহজনী আগতে এনেকুৱা নাছিলে নহয় পাত্তা লেখা কেতিয়াও নাবাজে কি কয় বোলে এই পুৰুষে প্ৰকৃতি হবা একমতি বুজিলি নাৰী আৰু এই পুৰুষে মিলিহে এখন সংসাৰ আগবঢ়াব পাৰে হয়নে নহয় কিন্তু অহতে কাইজাখন কিয় লাগিলি মই গম নাপালো কিন্তু নজনাকে সোমালে মই এই আইনত ইমান পাকৈত নহয় সেইটো শুনক আৰু এই বুঢ়া গতে ডিলাৰত এতিয়া পাছৰখন চাই থৈ আহিছো কাইলে কিন্তু লাগিবই ৰ শুনাই আছে ক'ত বে বুঢ়া বস্তু কামোৰ বে গম পাইছ নাই আছে ওচৰতে আছে বুঢ়াৰ লগত আৰু এজন দেখোন একদম ইয়ৰ তাই কাইলৈ আহিলে কি বাইকৰ পাৰ্টি কাইলৈ হ'ব নিদিলে মাটিৰ কাষ্টমাৰ মই নিজে বিচাৰিম নহয় জানো ল'ৰা নহয় দাইটি যেন এটা সিংহৰ পোৱালিহে মই জন্ম দিলো এই মাটি বাৰী বেছি সকলো শেষ কৰিলেও দাইটি যেতিয়া ঘৰখনত সন্তান হিচাপে ল'ৰা জন্ম হয় তেতিয়া যে কিমান আশা কিমান সপোন থাকে দাইটি মই যেতিয়া সি জন্ম হৈছিলে মই কি ভাবিছিলো জানা এই গাঁওখনত যেনেকৈ মই ভাল কৰো সিও হয়তো এই ভাৰতৰ ভিতৰত এদিন ভাল কৰিব দাইটি এই গোলাটোক কাটিবলৈ কুঠাৰ নালাগেও দাইটি এই হাত দুখনেই দেখোন
এই হাত দুখনে দেখোন এই যে পুখুৰী পাৰৰ পৰা শাল গছনি মই যে ৰুইছিলো নামঘৰত আপোনাৰ মনত আছেনে দাইটি? আছে আছে। আৰু এই যে শকনি প্ৰতিশোধ ভাওনাত মই দেখোন নিজেই মোতকে দুগুণ দুখাখনক দাঙি লৈ গৈছিলো দাইটি। আৰু মই যেতিয়া ভাওনা কৰি পাৰ হৈ যাওঁ ইয়াৰ লগৰ ল'ৰাবিলাকে মোক শকনি বুলি জোকায় দাইটি, শকনি বুলি জোকায়। ঐ মা ক'ত গৈছ? মই হ'লে বিচাৰি পোৱা নাই কিন্তু দেই। অ' বুখান, মই ভিতৰতে আছে চাচোন। পিতলৰ খৰাহীতে ঢাকি থোৱা আছে। কাষতে পুৰা মাছ আৰু আচাৰ অকণমানো আছে। ঐ মই লঘুৰকে খাবলৈ হোৱা নাই। ভিতৰলে আহ। মই গৈছো। ৰামচন্দ্ৰ এই কি বিচাৰিছ? ভটভটি লাগিব দাইটি, ভটভটি লাগে। ভটভটি হেনো বাকচত ভৰাই থোৱা বস্তু নেকি? বিচাৰি আহিছে আৰু নাহে আৰু লগত ওলাইছে জানে কোন আমাৰ হেৰটো উঠি পঢ়িছিলে দীপক দাদা দীপক দাদা কথা শুনাচোন সেইটো ৰামচন্দ্ৰ এই কুকুৰৰ নেচ দিলো এই কুকুৰৰ চিধা হয় জানো? নহয় চোন নহয় এইটো এটা কুকুৰৰ নেচ এটা এই কলম কলো এইটো খেলাচোন খেল देखिए हो गया বোলে মই আহিছিলো এই অযোধ্যা বিষয়ে নামখনক ৰামচন্দ্ৰক ভাও দিবলৈ ৰামচন্দ্ৰ ল'লে দুৰ্বাসৰ ৰূপ কি হব কোনে মোৰো মই হে প্ৰভু কি আজিব লীলা আপোনাৰ মই নামখনকে এই বোলে ইতিমতে জানকী ৰূপে লাৱণ্যৰ মুদিত হোৱা মহামহা ৰজাগণে কামে বামে মূৰ্ছিত হোৱা পৰম তাকে দেখিয়া জানকী যে ভুল চকুতে বেয়া নে আখৰ বুলি মৰিলো ৰামচন্দ্ৰ খালে ফোন নম্বৰ নাভাকৰ মাজত এড্ৰেছ পূজা পূজা হিচাপ খালে ৰামচন্দ্ৰ খালে এজনী দুচেনীয়া বেছিকে পৰিছিলে বুলি ৰত্নেশ্বৰ জীয়েকক মই নাটকখন লিখিব কৈছিলো এজনী কি লিখিল দেশৰ ৰকাতলে গ'ল তুমি আমাৰ কাৰণে তোমাৰ নামটো কি দেউতাৰ নাম মই সেইটো মাথাৰহে হয় তুমি নহয় বাৰু বেছি কৰে বৰ কৰি আছে চানা আমাৰ পিতাৰ লগত কথা পাতি ল'ব হা মোৰ নাম চিংকি কৃষ্ণ সি আমাৰ ঘৰৰ কাষৰে জানে সজাই দিম দিয়ে By the way, মানে highway, মানে ৰাস্তা কাষৰ এবাৰ মাটি ৰখো পানী গৈ মোক উচনি মাটি প্ৰস্তাৱখন আছিলে নহয় এই যদিও মাটি ভাগ বিচাৰি তেনেকে ঠিক নাই মই বোলো by the way আমি লিখিলে highway ইমান ৰফ ন গাঁৱত কিন্তু পুলিচ আহিছে কাক ধৰে কাক এৰে ঠিক নাই মই পিছে আন্টিক লগ কৰিবলৈ আহিছিলো ভাল লাগিছে ভাই নাটকটো দিয়া ইংৰাজী ক নে অসমীয়া চালা আঠানব্বৈটা কাল
মাকজান আসলৈ যি যায় মললৈ কালৰ উৎকাল বিপৰীত কাল আমাৰ অযোধ্যাপুৰৰ আজকাল চাই তেনেকে সংস্কৃতি কাল বেছি অলপ দীপক দা থপকে তাত কৰে এইটোহে আমাৰ হেৰমৰ ল'ৰা দীপক ৰামচন্দ্ৰ বোলে দুবিঘা মাটি বেছি হলে ল'ৰা বনালে এনেকুৱা বনাবা বা দীপক মাইনা নিচিনা দীপক মাইনা বান্দৰী চালা বান্দৰীটো হলিয়ে এতিয়া আকৌ যি মানুহসকলে মন আছে ভিতৰলে যাক এই খুৰীয়ে কেইটামান কাপোৰ আনি হৈছে আৰু এইটো পিন্ধি এই ৰাস্তাৰ মাজেদি খোজকাঢ়ি যা কি হব এতিয়াও যদি আছে আমি পলাতক লিখে প্ৰত্যেক সত্তাধিকাৰীও শাস্তি লওঁ আৰু যাৰ সত্তাধি চহৰত নামি ব্যৱসায়ৰ পৰা পইচা আনি মনে মাংসই পায় যোৱা পিনে ৰাতি নিজৰ টকা ওলাই এইটো ল'ৰাই এনেয়ে এই গাঁৱৰ আগেদি গৈ থাকোঁতে বোলো তাহানিতে ভাও শিকোৱা বায়ন খোৱা কিবা তেওঁ নাম বুলি আহিছিলোঁ আৰু বোলো দেনি খবৰ এটাও লৈ যাওঁ কিন্তু ইয়াৰ আহিয়ে গম পালোঁ যে পুলিচ আহিছে কি হ'ব এতিয়া কিবা এটা কৰক ৰামচন্দ্ৰক কিবা এটা কৰি কি হব তাৰ এতিয়া আইনত উপায় দুটাই হয় দৈনিক ধাৰা অনুসাৰে কাৰাদণ্ড নহয় মাটি সম্পূৰ্ণ স্বত্বাধিকাৰী গোটাই দিয়ক কিবা এটা কৰাচোন মানে কিবা এটা কৰা ৰামচন্দ্ৰ তই কিবা এটা কোৱা মোৰ ল'ৰা মোৰ মাটি চাওঁ কোন ল'ৰা নিজৰ মাক দেউতাই ধ্বংস বোলে এৰি দিয়ে দায়িত্ব ঠিক আছে এই উকিল হোৱাটো যেনিবা মোৰ ল'ৰা নহয় এই ঠৌকৰামি কৰাটো যেনিবা মোৰ ল'ৰা কিমান পুলিচ আছ ওলাই আজি এই ৰামচন্দ্ৰ চেকনি ধৰাই সকলো বস্তু নিজৰ পুতেকৰ নামত লিখি দিম কোন আছ ওলাই কিবা এটা কৰা ৰামচন্দ্ৰ কিবা এটা কৰাচোন আপুনি কিন্তু নকৰিব মই তাক বুজাম বাৰু কিন্তু সি বোলে এইবোৰ কৰি থাকে তেনেকে মই ঠিক আছে আপুনি চিন্তা কৰিব নালাগে মই তাক বুজাম পলম হৈছে মই এবাৰ কিন্তু গাঁৱৰ আপুনি কিন্তু মই আহোঁ আৰু আপুনি চিন্তা কৰি এইবোৰ আইন পুলিচৰ ঝামেলা মোক কৰি দিয়ক মই বাৰু দেৰি বুজাবলৈ এবাৰ কাটিব এই দীপক আহিছে ন কিবা এটা কৰিব বুজিছ মই যাওঁ এই লগত বাজিব সন্ধিয়া হ'ল নহয় মই নগলে ভাত ভাত কাম নহ'ব আৰু পেলাই যাব লাগিব নহয় বুজিছ মই যাওঁ দেৰি নকওঁ মোৰ ল'ৰাটো তাক ভগৱানে চাব দেৰি নকওঁ মোৰ পলম হৈছে মই যাওঁ দেই মই চুৰ কৰি দিছিলোঁ সেইখন চালি